পথৰুঘাটত কি এক শোকাবহ ঘটনা ঘটিছিলে 1894 চনৰ এই 28 জানুৱাৰীৰ দিনাখন। আজি কত পানী বৈ গ'ল পথৰুঘাটৰ সেই নদীৰে, সি তাক ব্ৰিটিছে আহি পাথৰীঘাট কৰিলে। যি পথৰুই সেই ঘাট ৰখিছিল আৰু মানুহক পাৰ কৰাইছিল। আজি আমি আকৌ ওলাই আহিছোঁ পাথৰীঘাট নহয়, পথৰুঘাট কৰিবলৈ। আমাৰ ইমানবিলাক শ্বহীদ হ'ল, তেওঁলোক অনাদৃতভাৱে পৰি থাকিলে। আজি আমি যি গন্তি কৰি যি 140গৰাকীক পাইছোঁ, কিন্তু আৰু বহুত অজানিতে ৰৈ গৈছে। বহু লোকে নিজক লুকুৱাই ৰাখিছিল। ব্ৰিটিছৰ পৰা তেখেতসকল যথেষ্ট হাৰাশাস্তি হ'ব বুলি সেই ভয়তে সেইবোৰ মানুহক আমাৰ অজানিতে ৰৈ গ'ল। আজি আমি এই 140 জনৰ উপৰিও যিসকল অজানিতে ৰৈ গৈছে আমাৰ দৃষ্টি বা আমাৰ স্মৃতিৰ পৰা, সেইসকলকো আমি স্মৰণ কৰিব লাগে। পথৰুঘাটে আমাক এক বেলেগ তেজ দিয়ে। পথৰুঘাট বুলি ক'লে আমি এক বেলেগ আৱেগৰ লগতে আমি বেলেগ এটা সাহস পাওঁ। আমি যে দৰঙীয়াই একত্ৰিতভাৱে আমি অহিংসা আন্দোলন কৰিব পাৰোঁ। মোৰ কিন্তু মোৰ দুখ লাগে, এইখন ৰণ নহয়, পথৰুঘাটৰ ৰণ নহয়। ই বিশ্বৰ ইতিহাস ৰচনা কৰিব পৰা ই এক কৃষক আন্দোলন। ইয়াত কোনেও আগ্নেয়াস্ত্ৰৰ বিপৰীতে কেইটামান দলিত পৰিয়ালৈ ৰণ কৰিব নোৱাৰে। তাক অপভ্ৰংশ কৰিছে। এয়া আমাৰ স্বজাতিৰ লোকসকলৰ এক অহিংসা আন্দোলন আছিল। আৰু সেই অহিংসা আন্দোলনবিলাক স্মৰণ কৰি বা সেইবিলাকৰ পৰা শিক্ষা লৈয়ে গান্ধীজী আৰম্ভ কৰিছিল অহিংসাৰ আন্দোলন। ক'বলৈ গ'লে আজিৰ তাৰিখত আমি সগৌৰৱে ক'ব পাৰোঁ যে পথৰুঘাটে দেখুৱাই গৈছে কেনেকৈ ৰাজতন্ত্ৰৰ বিপক্ষে, সাহসকলৰ বিপক্ষে তেখেতসকলে অহিংসাভাৱে ৰণ কৰিব পাৰে বা অহিংসাভাৱে বিদ্ৰোহ কৰিব পাৰে আৰু তেখেতসকলৰ প্ৰাপ্য বিচাৰিব পাৰে। যি কি নহওক, সেই সময়ত সূত্ৰপাত হোৱা তাৰ আলম লৈ বহুত শ্বহীদ হ'ল। ভগত সিঙৰ কথাই কওক, কুশল কোঁৱৰৰ কথাই কওক, কনকলতাৰ কথাই কওক, কিন্তু পথৰুঘাটত যি তেখেতসকলে প্ৰেৰণা দি গৈছিলে, সেই প্ৰেৰণাতেই গোটেই ভাৰতবৰ্ষৰ সেই সময়ত একেবাৰে উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ এই ভাৰতবৰ্ষক এক কৰি লৈ পেলাই তেখেতসকলে এক আন্দোলন কৰিছিলে। আৰু সেই আন্দোলনৰ ফলতেই আমি আজি নিজক স্বাধীন বুলি গৰ্বেৰে অনুভৱ কৰিব পাৰোঁ। ব্ৰিটিছসকল প্ৰকৃততে তেখেতসকল শোষক আছিলে। তেখেতসকলৰকৈ আমাৰ মস্তিষ্ক যথেষ্ট বেছি আছিলে। তৎসত্ত্বেও আমি যিহেতু একত্ৰিত হ'ব পৰা নাছিলোঁ। আপোনালোকে জানে, ব্ৰিটিছসকল যেতিয়া আহিছিল, এই বৃহৎ ভাৰতবৰ্ষখনত হাজাৰৰ বেছি ৰজাসকলে ৰাজত্ব কৰি আছিল। তেখেতসকলৰ ভিতৰত কোনো ঐক্যতা নাছিলে। এক হৈ তেওঁলোকে তেখেতসকলৰ বিপক্ষে ৰণ কৰিবলৈ সমৰ্থ নাছিলে বা সেই পশ্চিমীয়া সভ্যতাৰে আমি শিক্ষিত নাছিলোঁ। কিন্তু আমাৰ মাজত আছিলে যথেষ্ট প্ৰেৰণা, আমাৰ সাহস, যি সাহস নেকি আমাক মহাভাৰত ৰামায়ণে সেই সত্য আৰু সত্যৰ জয়ৰ কথা চিৰদিন কৈছিলে। তাকে আলম লৈ একেবাৰে শেষৰ ফালে মহাত্মা গান্ধী, মোহনদাস কৰমচাঁদ গান্ধী তেখেতে নেতৃত্ব দিলে যদিও তাৰ লগতে বহু লোক আছিল যিসকল কনকলতাৰ দৰে, যিসকল 140গৰাকী শ্বহীদ পাথৰুঘাটৰ দৰে, এইসকলৰ অৱদান বহুত আছিল। আমি সেইকাৰণে আজি অকল মহাত্মা গান্ধীক স্মৰণ কৰিলেই, মতিলাল নেহেৰুক স্মৰণ কৰিলেই নহ'ব। আমি স্মৰণ কৰিব লাগিব এইসকলক, যিসকলৰ প্ৰাণৰ বিনিময়ত, যিসকলৰ অশেষ সাধনাৰ বিনিময়ত আমি আজি স্বাধীন ভাৰতৰ লোক বুলি আমি গোটেই বিশ্বতে উচ্চ শিৰে চলিব পাৰিছোঁ। নিশ্চয় আপোনালোকে মন কৰিছে যে আমি যোৱাবেলিৰ পৰা 26 জানুৱাৰী আৰু 29 তাৰিখলৈকে এই 4টা দিন আমি
সুন্দৰভাৱে অনুষ্ঠান পাতি আছোঁ কৃষক শ্বহীদৰ। কিন্তু 29 তাৰিখে যিহেতু সামৰিক বাহিনীয়ে কৰে, গতিকে তেখেতসকলে এৰি পেলাই আমি বাকী 3 দিন আমাৰ চৰকাৰ আৰু আমাৰ ৰাইজে মিলি পেলাই কামখিনি কৰিছোঁ। এতিয়া তাৎপৰ্যপূৰ্ণভাৱে আমাৰ এই শ্বহীদ সমাধি ক্ষেত্ৰত আমাৰ কেইবাটাও সুন্দৰ পৰিকল্পনা আছে। সেই পৰিকল্পনাসমূহৰ ভিতৰত আজি যেনিবা এটা পৰিকল্পনাৰ অকণমান আমি এটা ক্ষুদ্ৰ ৰূপ মুকলি কৰা ব্যৱস্থা এটা হৈছে আমাৰ যশস্বী এগৰাকী ব্যক্তি আমাৰ ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ জৰিয়তে। এয়া হৈছে কি যে এটা প্ৰযুক্তিগত প্ৰেক্ষাগৃহ, আৰু এই প্ৰযুক্তিগত প্ৰেক্ষাগৃহ বা আমাৰ ডিজিটেল যিটো নেকি আমাৰ অডিটৰিয়াম, এইটোৰ মূল লক্ষ্যটোৱে হৈছে কি যে ইয়াত যিসকল আহিব সেইসকলে যাতে প্ৰযুক্তিৰ মাধ্যমেৰে আমাৰ তথ্যচিত্ৰ বা অন্যান্য আমাৰ জিলাখনৰ কৃষি ব্যৱস্থা আৰু কেনেকৈ নাঙল কৰ লগাবলগীয়া হৈছিল, মাটিৰ খাজনা বঢ়াব লগা হৈছিল, তাৰ বিৰুদ্ধে কেনেকৈ এবাৰ নহয় দুবাৰ নহয় আমি একেবাৰে 1864 চনৰ পৰাই কেনেকৈ আমাৰ এটা আন্দোলন গঢ়ি উঠিছিল ইংৰাজৰ বিৰুদ্ধে। এয়া স্বাধীনতা আকাংক্ষী আমাৰ এছাম কৃষকৰ জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে তেওঁলোকৰ এয়া এটা প্ৰতিক্ৰিয়া, ইয়াত এটা প্ৰতিবাদ, ইয়াত এটা ভাৰতৰ স্বাধীনতা আন্দোলনৰ ই সুন্দৰ আমাৰ পাতনি। মই এইটো কথাই ক'ব খুজিছোঁ যে ইয়াৰো যেতিয়া আহিব জীৱন্ত ভাৱত আমি ভাবিছোঁ যে লাইট এণ্ড চাউণ্ড, য'ত নাটক থাকিব, নাটকৰ অংশটো আমাৰ জীৱন্ত ইয়াৰ স্থানীয় ডেকা ডেকেৰীসকলে কৰিব, আৰু লাইট এণ্ড চাউণ্ডেৰে আমি কিছুমান প্ৰযুক্তিগত ধ্যানেৰে আমি সেই গোটেই 45 মিনিটৰ গোটেই বিষয়টো আমি উপস্থাপন কৰিব বিচাৰিছোঁ সুন্দৰভাৱে। গতিকে ইয়াৰ উপৰিও এটা সুন্দৰ স্মৃতিসৌধৰ যিটো পৰিকল্পনা যোৱাবেলি আমি কৰিছিলোঁ সেয়া ইতিমধ্যে আমাৰ বীৰেন সিং ডাঙৰীয়া সকলোকে দেখুৱাইছে, আৰু সেইটো তেখেতে বিভিন্ন পৰা পৰামৰ্শ লৈ পেলাই নতুন ধৰণে সেইটোকে লৈ পেলাই এটা স্মৃতিসৌধৰ ইতিমধ্যে ব্যৱস্থা কৰিছে। আৰু সেইটো আমাৰ চৰকাৰৰ ওচৰত দাখিল কৰাৰ পিছতেই যিখিনি আমাৰ অতিৰিক্ত ধন, সেইখিনি অতিৰিক্ত ধন মানে যেতিয়া আদায় হ'ব বা আমি যেতিয়া প্ৰতিশ্ৰুতি পাম তেতিয়া আমি সেইখিনি কাম আৰম্ভ কৰিম। হয়। কাইলৈ আমাৰ কাৰ্যসূচী অনুসৰি আমি আমাৰ মূল ব্যক্তিগৰাকী যিহেতু আমাৰ মন্ত্ৰী ডাঙৰীয়াতো আহিবই, কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহিবই, তাৰোপৰি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে কি যে আমাৰ সাংস্কৃতিক মন্ত্ৰীগৰাকী, তেখেত যিহেতু আমি অহাৰ কাৰণে একান্ত ইচ্ছা, যদি কিবা এটা কাৰণত যদি তেখেতে কোনো কাৰিকৰী অসুবিধা নহয় তেতিয়াহ'লে নিশ্চয় তেখেত আহাৰ বাটটো মুকলি হৈ আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজেৰে আহিবৰ কাৰণে এটা যত্ন কৰিছে, সেইখিনি খবৰ আমি আজি সন্ধিয়াৰ ভিতৰতে পাই যাম। আৰু লগতে আপোনালোকে জানে যে আমাৰ অভিভাৱক মন্ত্ৰীকো মাতিছোঁ, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল ডাক বিভাগৰ কেন্দ্ৰীয় বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় বিষয়বিলাক আহিব, মানে যিবিলাক আমাৰ বিষয়ববীয়া, কাৰণ এইবাৰ দ্বিতীয়বাৰৰ কাৰণে কেন্দ্ৰীয় ডাক বিভাগে আমাৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত এটা ডাক টিকেটৰ ব্যৱস্থা কৰিছে, আৰু সেই ডাক টিকেটটো আমাৰ উদ্যোগ লৈছে মুখ্যতঃ আমাৰ মাননীয় সাংসদ ডাঙৰীয়া যিগৰাকীয়ে এই গোটেই অনুষ্ঠানটোৰ লগতো জড়িত হৈ আছে, তেখেতো কালি থাকিবই উপস্থিত। গতিকে মই ভাবোঁ যে আৰু বহু কিবা কিবি কাৰণত আমাৰ কালি যদি সম্ভৱ হয় হয়তো ভাল খবৰ আপোনালোকে পাব। কাৰ্যসূচী আপোনাৰ ৰাতিপুৱাৰ পৰা আমাৰ যিখিনি এটা গতানুগতিক আমাৰ শ্ৰদ্ধা তৰ্পণ স্মৃতি, আমাৰ যিসকল শ্বহীদ পৰিয়ালৰ লগত আমাৰ এটা অন্তৰংগ, তেওঁলোকক সৰ্বধৰ্ম প্ৰাৰ্থনা, ঠিক এই ধৰণৰ আটাইখিনিয়ে থাকিব। কিন্তু তাতকৈ কালি যিখিনি মানে অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ লগত আমাৰ যিখিনি মানে ৰাজকীয় বুলি ক'ব খোজা নাই মই, চৰকাৰীভাৱে যিখিনি আঁচনিখিনি ঘোষণা আৰু লগতে অন্যান্য যিখিনি বক্তব্যখিনি থাকিবই। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কাইলৈ আমি পতিত যশা দীপেন বৰুৱা ডাঙৰীয়া আৰু লগতে তৰালী শৰ্মা ডাঙৰীয়ানী আৰু আমাৰ এগৰাকী গায়িকা আমাৰ পাঠক বীণা পাঠক, আৰু লগতে আন এগৰাকী মানে গায়িকা থাকিব, আৰু সেইগৰাকী হৈছে জিনা ৰাজকুমাৰী। গতিকে মই সকলোৰে উপস্থিতি আপোনালোকৰ জৰিয়তে কামনা কৰিছোঁ। মানুহটো আপোনাক ক'ব নালাগে, আজি ৰাতিপুৱাতে 1,500 মানুহ হৈছে, কিন্তু অকণমান আমাৰ আজি আৰম্ভটো দেৰি হৈছে কাৰণ যিহেতু অতি সোনকালে পাতিবলগীয়া হৈছে। কিন্তু কাইলৈ মানুহে চিন্তা কৰিব নালাগে, কালি মানুহ আহিবই স্বতঃস্ফূৰ্তভাৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।